শুৱালকুছিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ। প্ৰতিকূল বতৰকো নেওচি শুৱালকুছিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। অন্তিম দিনা প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুৱালকুছিত অংশ লয় ৰোড শ্ব'ত। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ কামৰূপ, হাজো, শুৱালকুছি বিধানসভা সমষ্টিৰ শুৱালকুছিত আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশাল ৰোড শ্ব'। হাজাৰ হাজাৰ লোকে ৰোড শ্ব'ত অংশ লোৱা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে হাজো, শুৱালকুছি। বৰপেটা লোকসভাত ভোট দিব আৰু মই নিজেও বৰপেটা লোকসভাত ভোট দিম। ঠিক আছে, আপোনালোকৰ লগত মই নিজেও বৰপেটা লোকসভাত ভোট দিম আৰু সকলোৱে আমাৰ এজিপি দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আমি ভোট দিব লাগিব। যেদিনাই গম পালে যে এইটো আমাৰ পৰম্পৰাই যি 2001 চনৰ পৰা হৈ আছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকবাৰে শেষৰ মিটিংখন কেম্পেইনিং শেষ কৰে আমাৰ শুৱালকুছিত। তাৰে অংশস্বৰূপে আজিও এটা ৰোড শ্ব' কৰিম বুলি তেখেতে মনত আশা পুহি এইটো খবৰ দিলে। সেইদিনাৰ পৰা আমাৰ ইয়াত উখল মাখল পৰিৱেশ যে মুখ্যমন্ত্ৰী মহোদয় আহিব, সকলো মানুহে ঘৰে ঘৰে পদূলি, কলপুলি পুতি, ফ্লেগ আলাই সকলোৱে ৰৈ আছিলে। কিন্তু আজি এনেকুৱা বতৰ, তথাপি সকলো মানুহে আজি শিলডল ভাঙি ওলাই আহিছে, বৰষুণত জিকি জিকি ওলাই আহিছে। কিন্তু বতৰৰ কাৰণে ৰোড শ্ব'টো নহ'ল নহয়, তাতেই অলপমান হেৰি কৰি তেওঁ ভাষণ দিলে। মানে বহুত মানুহ চবে ওলাই আহিছে, জিকি তেখেতেও জিকিলে, জিকি মানে আজি উখল মাখল পৰিৱেশ এটা কৰি দিলে। কিছু কিছু কৰ্মীয়ে নিজৰ নেতাজনক ওচৰৰ পৰাই অলপ অভিমানো কৰিছে। সেইটো অভিমান কৰিবই তেখেতৰ ওপৰত। তেওঁ অভিমান কৰিলেও তেওঁ হঠাৎ কালি সেৱা কৰিব আহি যায়, আমাৰ হাতীহট্টত আহে, দেৱালয়ত আহে। তেখেতক লৈ আমাৰ অভিযোগ হেৰি নকৰে, তেখেতক অভিমান কৰে, দাদাকে পাগল হৈ যায় মানুহবিলাকে। এইটো পৰম্পৰা আগৰ পৰাই চলি আছে আৰু আপোনালোকে আজি নিশ্চয় দেখিছেই, সকলো মানুহে বৰষুণকো নেওচি ওলাই আহি মানে এটা উৎসৱমুখৰ পৰিৱেশ কৰি দিছে। কিমান ভোট দিয়া আশা কৰিছে? শুৱালকুছিত আমাৰ প্ৰায় শুৱালকুছি মণ্ডলত প্ৰায় 70,000 ভোট আছে। তাৰে আমি নহয় আমি তাৰে আমি 95% আমি তাৰমানে আমি সেইখিনি ভোটৰ মানে আমি ফণীভূষণ চৌধুৰী মহোদয়ক আমি দিম। মুঠতে ভাল এটা আশা দেখা, বহুত ভাল আশা। সকলো মানুহে সেইটোৱে দিনলৈ হেৰি কৰি আছে, ৰৈ আছে। এইবাৰ তাতে অলপ ব্যতিক্ৰম হৈছে। এইবাৰ হাতীৰ ছবিত ভোট দিব বহু দিনৰ মূৰত বহুত বয়সীয়া মানুহবিলাকে প্ৰতীকটো বদলিছে মিত্ৰজোঁট প্ৰাৰ্থীক দিয়াৰ কাৰণে। তথাপি মানে উখল মাখল পৰিৱেশত আমি সেইদিনা ভোটলৈ ৰৈ আছোঁ। সেইদিনা আমি ভোট দিব যাম, সকলো মানুহে ভোট দিব, হাতীৰ চিনত ভোট দিব। ক'লে যে আপোনালোকে বিজেপিক ভোট দি আহিছে, প্ৰথমবাৰৰ বাবে আপোনালোকে বিজেপিক ভোট দিব হাতীৰ চিনত, কেনেকুৱা অনুভৱ? তাকেতো মানুহবিলাক আমি বুজাইছোঁ, তেওঁলোকে অলপ মানে আমাৰ ইয়াতে সচেতন মানুহখিনি, আমাৰ জালুকবাৰী সমষ্টি বা শুৱালকুছি মানুহবিলাক সচেতন, তেওঁলোকে জানে, অলপ বুজাই দিলে। দুই এজন হয়তো অলপ হেৰি আছে, কিন্তু আমাৰ পঞ্চায়তৰ যি নিৰ্বাচন কমিটি বা বুথ কমিটি, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। তেওঁবিলাকক বুজাই দিয়াৰ কাৰণে তেওঁলোকে বুজি পাইছে সকলোৱে এইবাৰ যে হাতীত দিব লাগিব। হাতীত দিলেও তাৰমানে আমাৰ নৰেন্দ্ৰ মোদীয়ে পাব, হিমন্ত বিশ্বই পাব, তেওঁলোকে বুজি পাইছে। মুঠতে ভাল হ'ব, বহুত ভাল হ'ব। হয়তো অসমৰ ভিতৰতে মানে মণ্ডল হিচাপত শুৱালকুছি মণ্ডল ৰেকৰ্ড কৰিব। ঠিক আছে, ধন্যবাদ।